এইখনে হয় আজি মই হা বিউটি পাৰ্লাৰখন আৰু তেওঁলোকে মোৰ আজি চুলি এটা ট্ৰিটমেণ্ট দিব। মোৰ চুলিখিনি সৰিছে আৰু বহুত মানে ড্ৰাই টাইপ হৈ গৈছে। মই চুলিৰ যত্ন একেবাৰে নলওঁ, সেইকাৰণে তেওঁলোকে মোক আজি এটা ট্ৰিটমেণ্ট দিব। চাওঁ আজি কি ট্ৰিটমেণ্ট দিয়ে। প্ৰথমতে মোৰ চুলিখিনি ধুনীয়াকৈ ধুই ল'ব তেওঁলোকে। ঘৰত যিমানে ধুই যোৱা নাযাওক কিয় তেওঁলোকে আজি মোক এটা ট্ৰিটমেণ্ট দিব, কাৰণ মোৰ চুলিখিনি বহুতে সৰে। সেইকাৰণে তেওঁলোকে নিজা শ্বেম্পু ইউজ কৰি ধুনীয়াকৈ ধুই ল'ব এতিয়া। আৰু এয়া মোৰ চুলিখিনি ইমান ধুনীয়াকৈ তেওঁলোকে মানে শ্বেম্পু দি ধুৱাইছে। ময়ো চাগৈ এনেকৈ কেতিয়াও ধুই পোৱা নাছিলোঁ ইমান ধুনীয়াকৈ, ইমান প্ৰতিপাল কৰি নিজৰ চুলিখিনি। আৰু বহুত ধুনীয়াকৈ মোৰ চুলিখিনি তেওঁলোকে ধুই দিলে, বহুতেই ভাল লাগিছে। মোৰহে মাজে মাজে ভয় লাগি আছিলে পানীবিলাক গাত কাপোৰ তিতি যাব নেকি, কিন্তু নহয়, তেনেকৈ একো গালৈ নাহে। আৰু মই কেতিয়াও কৰি পোৱা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম কৰিছোঁ, সেইকাৰণে এটা আনফিলিং অনুভৱ হৈ আছিলে। আৰু তেওঁলোকে মোৰ চুলিত যি যি লগাব ইয়াতে সকলো এড কৰি লৈছে। প্ৰথমতে মোৰ চুলি সৰা ট্ৰিটমেণ্টটোৰ কাৰণে যিখিনি প্ৰডাক্ট লাগে সেইখিনি মিলাই লৈছে আৰু মোৰ চুলিত লগাবলৈ। আৰু মোৰ চুলিখিনি ধুনীয়াকৈ বাৰ্ছে লগাই দিলে। দেখিছে কিমান ধুনীয়াকৈ লগাই আছে ববীয়ে। তাইৰ নামটো ববী আৰু মোৰ ঘৰত মতা নামো ববী, দুইটাৰ নাম একেই। তাইক কোৱা বাৰু নহ'ল, আজি এই ভিডিঅ'ৰ যোগেৰে কৈছোঁ মই। আৰু বহুত ভাল ববী, এগৰাকী বহুত ভাল ছোৱালী। তাই হায়দৰাবাদৰ পৰা ট্ৰেইনিং কৰি আহিছে। মই আগতে তাইক কেতিয়াও লগ পোৱা নাই, কিন্তু ফাৰ্ষ্ট দিন যেন লগ পাইছোঁ মোৰ তেনেকুৱা অনুভৱ হোৱা নাছিলে। তাই মোক বহুত ধুনীয়াকৈ মোৰ চুলিখিনিৰ যত্ন লৈ আছে। ইমান ধুনীয়াকৈ তেওঁ এটা মাছাজ দিছে, মানে ৰিলেক্স ফিল হৈ গৈছে আৰু টোপনি আহি গৈছেগৈ। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ, আগত বাৰু এনেকুৱা মই কেতিয়াও লোৱা নাই, আজি ফাৰ্ষ্ট টাইম লৈ আছোঁ আৰু বহুতেই ভাল লাগিছে সঁচাকৈ। আৰু মোৰ মাছাজ কৰা হৈ গ'ল চুলিখিনি। এতিয়া এটা টুপিৰ ভিতৰত মোক সোমোৱাই দিয়া হৈছে, নীলা টুপিটো, আৰু সেইটো ষ্টেমাৰ হয়, ইয়াৰ পৰাই গৰম ভাৱ ওলাব। আৰু যিসকলে বাৰু জানে, যিসকলে নাজানে তেওঁলোকৰ কাৰণে কৈছোঁ, ময়ো নাজানো, ফাৰ্ষ্ট টাইম। মোৰ এতিয়া ষ্টিম কৰা হৈ গ'ল। 10 মিনিট মই ৰখিছোঁ মোৰ চুলিখিনি নৰ্মেল টেম্পাৰেচাৰলৈ অহালৈ। তাৰপিছত মোৰ চুলিখিনি ৱাছ কৰা হ'ব আৰু আপোনালোকে চাই থাকিব মোৰ চুলিখিনি আজি কেনেকুৱা হয়। 10 মিনিটৰ পিছত আকৌ মোৰ চুলিখিনি তেওঁলোকে ধুনীয়াকৈ চাফা কৰি ধুই দিব। এইবাৰ শ্বেম্পু ইউজ নকৰে, তেওঁলোকে নৰ্মেল পানীয়ে ধুই দিছে। চুলিখিনিৰ ওপৰত যে আজি কি কৰা নাই আৰু বেলেগে চুলিখিনি চুই থাকিলে মানে বহুতেই ভাল লাগে, এটা টোপনি আহি যায়। মোৰ টোপনিয়ে ধৰি গৈছেগৈ আৰু বহুত পাতলা পাতলা লাগিছে, ভালো লাগি গৈছে। এইবাৰ চুলিখিনি মোৰ অলপ শুকুৱাই দিছে তেওঁলোকে। আজি মোৰ চুলিখিনিৰ বেলেগ এটা ৰূপ দিবলৈ গৈ আছে আৰু এয়া মোৰ চব হৈ গ'ল। এতিয়া চাওকচোন মোৰ ৰূপটো। আৰু মই ঘৰৰ পৰা আহোঁতে কেনেকুৱা হৈ আহিছিল চুলিখিনি আপোনালোকে দেখিছে। মই বেছিকৈ ওপৰলৈ পকাই খোপাৰ নিচিনা কেপডাল মাৰি থওঁ। এতিয়া মোৰ চুলিখিনি কিমান চিধা হৈ গ'ল
মানে অকল স্পাটো কৰোঁতে ইমান ধুনীয়া হৈ গৈছে তেনেহ'লে ভাবকচোন এই হাতত কিমান যাদু আছে মোৰ চুলিখিনি হোৱাৰ কাৰণে বেছিকৈ সৰি থাকে আৰু সেইকাৰণে এটা ট্ৰিটমেণ্ট দিয়া হ'ল আৰু তাৰ লগত কেৰাটিন স্পা কৰিলে আৰু আজি চুলিখিনি মোৰ বহুতেই ভাল লাগিছে চুই নিজৰে আৰু বেলেগ এটা ফিল অনুভৱ হৈছে আৰু আপোনালোকেও ক'বচোন মোৰ চুলিখিনি কেনেকুৱা হৈছে আজি আৰু যিগৰাকীয়ে মোৰ চুলিখিনি ইমান ধুনীয়া কৰি দিলে মোক এটা ধুনীয়া মেছেজ দিলে তেওঁৰ লগত আজি চিনাকি কৰি দিওঁ আহকচোন আহা এইপিনে দুইগৰাকী আৰু এওঁলোকে হয় আজি তেওঁলোকে মোক এই চুলিখিনি এনেকুৱা কৰি দিলে আৰু তোমালোকৰ নামকেইটা কৈ দিয়া কুতুমণি দাস আৰু তোমাৰ ববি বেগম আৰু এওঁলোকৰ হ'ল মছজিদতে পাৰ্লাৰখন আছে খুচি পাৰ্লাৰ আৰু তোমালোকৰ ইয়াত বিউটিচিয়ানৰ মানে হয় আমাৰ ইয়াত বিউটিচিয়ানৰ ক্লাছ দিয়া হয় হয় 25 মেৰ পৰা নতুনকৈ ক্লাছ ষ্টাৰ্ট হ'ব গৈ আছে কোনোবা যদি ইণ্টাৰেষ্টেড থাকে আহিব পাৰে মোক DM কৰিব পাৰে হয় বহুত কম এমাউণ্টত আমি ক্লাছটো কৰাই আছোঁ 1 মান্থৰ হয় ক্লাছটো 1 মান্থ হয় আৰু মানে নিজৰ সুবিধা অনুযায়ী মানে তুমি কৰি দিয়া আৰু স্কুলৰ ষ্টুডেণ্টো থাকে হয়নে তেনেকৈ আৰু কৰি দিয়া হয় আৰু আপোনালোকে যোগাযোগ কৰিব তেওঁলোকত আৰু ববিয়ে বহুত জেগাৰ পৰা ট্ৰেইনিং কৰি আহিছে তেওঁ মেকআপ আৰ্টিষ্টো হয় এগৰাকী আৰু তেওঁ মেকআপ কৰিবলৈকো তেওঁক নিমন্ত্ৰণ দিয়ে কণ্টেক্ট কৰি আৰু তেওঁ এগৰাকী ভাল প্ৰফেশ্যনেল বিউটিচিয়ান আৰু স্কিনৰ ট্ৰিটমেণ্ট লয় হেয়াৰ ট্ৰিটমেণ্ট লয় আপোনালোকে আহিব তেওঁৰ লগত যোগাযোগ কৰিব তেওঁ 25 তাৰিখৰ পৰা 25 জানুৰ কোৰ্চো দি আছে আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে জইন কৰিব পাৰে আৰু আজিকালিতো মহিলাসকলক লাগেই নিজৰ এটা কিবা মানে স্বাৱলম্বী হোৱাৰ পথ আৰু আমাৰ এই বিউটিচিয়ানৰ মানে এইটো ট্ৰেইনিংটো বহুত আমাৰ কাৰণে ভাল কাৰণ কিছুমানৰ মানে দোকান বিউটি পাৰ্লাৰখন নাথাকিলেও ঘৰত গৈ তেওঁলোকে কৰিব পাৰে আৰু তেনেকুৱাই আৰু আজি মোৰ বহুতেই ভাল লাগিল ইয়াত আহি আপোনালোকো আহিব আৰু তেওঁ ফোন নম্বৰটো আৰু তেওঁ যোগাযোগ কৰিবৰ কাৰণে তেওঁৰ নাম্বাৰটো মোৰ ভিডিঅ'ৰ শেষত আপোনালোকে পাব আৰু তাতে যোগাযোগ কৰিলেই হ'ল আৰু আজি মই ভিডিঅ'টো ইমানতে সামৰোঁ যদি মোৰ ভিডিঅ' চাই আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক নতুন হয় ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ বাই